হেল্ল' গুড মৰ্ণিং গাইজ, সকলোকে মই অন্য বিদ্যালয়ত স্বাগতম জনাইছোঁ। মই জাষ্ট পাইছোঁহি মাক লৈ স্কুল, আৰু বৰষুণ দিয়াৰ কাৰণে গোটেই পানী। তো মোৰ বেছ কেম্পটো এইটো বেছ কেম্পটোত যাবলৈ এইফালে আহিব লগা হৈছে। আৰু আজি বহুত দিনৰ পিছত ইয়ালৈ আহিছোঁ মই। মায়ে আহি আছে স্কুল, কিন্তু মই অহা নাছিলোঁ, কিছুমান কামতো ব্যস্ত হৈ আছিলোঁ। সেইকাৰণে ইয়াত আপোনালোকে বহুত দিনৰ পিছত ইয়াত ভিডিঅ' দেখিব। এই সপ্তাহটো নাই অহা বুলিব পাৰে। লগতে যোৱাকালি আমাৰ মাজৰ পৰা অসমৰ লগতে ভাৰতৰ এজন অমূল্য গায়ক, ৰাইটাৰ, এক্টৰ, ডাইৰেক্টৰ জুবিন দা আমাৰ মাজৰ পৰা আঁতৰি গৈছে। তেওঁৰ বিদেশী আত্মা চিৰ শান্তি পাওক, তাৰে কামনা কৰিছোঁ মই। যোৱাকালি ঢুকাইছে, কিন্তু আজি মই ভিডিঅ'টো বনাইছোঁ। আৰু যোৱাকালি আমি 2টামান বজাত গম পাওঁ। আমাৰ টিংৰাইৰ লগতে আমাৰ গোটেই অসমতে তেওঁক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হৈছে। তেওঁৰ নিচিনা আৰু কোনো যে আহিব বুলি মই বিশ্বাসো নকৰোঁ। তেওঁৰ গান অকল কেৱল ক'ব গ'লে তেওঁৰে গান শুনিছিলোঁ। তেওঁ নাই যদি মই কাৰো গান নুশুনো, অসমীয়া গান অকল তেওঁৰে গান শুনি থাকিম। যেতিয়ালৈকে আছোঁ তেতিয়ালৈকে শুনি থাকিম। আপোনালোকেও কিছুমান আছে কিজানি যোনে জুবিন দাক দেহে মনে প্ৰেমে গায়ে তেজে চবেই প্ৰেম কৰে। মোৰ তেজে তেওঁ আছে। তেওঁ এতিয়া আমাৰ ওচৰত নাই, কিন্তু তেওঁৰ ভাষা, তেওঁৰ কথা, তেওঁৰ গান, তেওঁৰ এক্টিং, তেওঁৰ চিনেমাবোৰ মোৰ তেজে মনে ক'ব গ'লে গোটেই বডিটোতে ফেলি আছে। আৰু তেওঁৰ নিচিনা কোনো হ'ব তাৰ আশাটো মই নকৰোঁৱেই। আৰু আপুনি য'তো আছে জুবিন দা, এই ভিডিঅ'ৰ মাধ্যমেৰে আপোনাক আমাৰ ঘৰৰ ফালৰ পৰা, লগতে আমাৰ এই টিংৰাই ষ্টেচন আৰু টিংৰাইৰ ফালৰ পৰা আপোনাক, আৰু লগতে গোটেই অসমবাসীৰ ফালৰ পৰা আপোনাক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। এতিয়া মই ইয়াত আহিলোঁ। তো যোৱাবাৰ কেইদিনমানৰ পৰা ইয়াত বৰষুণ দি আছিলে। তো বতৰটো চাব পৰা আপুনি, এতিয়া আকাশটো নীলা হৈছে। তেওঁ এনেকুৱা লাগে যে আপোনালোককো অলপ ফিল আহে নাই কওকচোন। আকাশৰ পৰা আমাক চাই আছে জুবিন দাই, যে মই কৰি যোৱা কামবোৰ ভালকৈ হৈছে নাই হোৱা এইবোৰ চাই যায়। আৰু মইতো এতিয়া ইয়াতে থিয় হৈ আছোঁ বুলিব পাৰে। এনেই গৰু চৰুবোৰ চাই আছোঁ। আৰু মোৰ ভিডিঅ'টোত আপোনালোক মই ভিডিঅ' নিদিয়াই হৈ গ'লো ক'ব গ'লে, কিন্তু এতিয়া দিছোঁ। আপোনালোকে কেনেকুৱা পায় ক'ব, জনাব। আৰু এইটো টিংৰাই ষ্টেচনৰ এই ৰাস্তাটো, সেইফালে কেতিয়াবা যায় আপোনালোকক মই দেখাম যে কি আছে কি নাই। আৰু ঘৰবোৰ আপোনালোকে বহুত ধুনীয়া ধুনীয়া দেখি পাব। লগতে পানী টেংকিটো চব কিমান ভাল লাগিছে ন আকাশখন। কিন্তু আজি মনটো ইমান ভাল হৈ থকা নাই। আকাশখন যিমানো চফা হওক, কিন্তু আমাৰ মনবোৰ ক'ব গ'লে 100 বছৰলৈকে এনেকৈ থাকিব। 100 বছৰ কি লাখ বছৰলৈকে এনেকৈ থাকিব। গানবোৰ সকলোৱে শুনিম, তেওঁক সকলোৱে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰক। আৰু যোনো চাইছে মোৰ ভিডিঅ', আজি এই ভিডিঅ'টো মই জুবিন দাক লৈ বনাইছোঁ। আৰু জুবিন দাই আমাৰ কাৰণে বহুতখিনি কৰি গৈছে। আমাৰ ক'ব গ'লে মইতো জন্ম হোৱাৰ পৰা, কলেজত পঢ়াৰ পৰা, এতিয়া কলেজ খতম হোৱাৰ পিছতো জুবিন দায়ে বুলি ক'ব পাৰোঁ। জন্মৰ পৰাই দেখি আছোঁ জুবিন দাৰ গান শুনি আছোঁ, তেওঁৰ এক্টিং চাই আছোঁ, তেওঁৰ প্ৰতিখন চিনেমাই চাইছোঁ বুলি ক'ব পাওঁ। আৰু তেওঁৰ প্ৰতি এক বেলেগ ধৰণৰ মৰম আছিলে, বেলেগ ছিংগাৰৰ প্ৰতি নাই। কিন্তু তেওঁ আমাৰ প্ৰথম অসমীয়া, তেওঁ গৈ কিনে